নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মৃন্ময় ছাৰে তোমালোকক স্বাগতম জনাইছো এই ভিডিঅ'টোলৈকে আৰু এই ভিডিঅ'টোত তোমালোকৰ যেটো প্ৰথম লেসন নৱম শ্ৰেণীৰ প্ৰথম লেসন ইংলিছ বুকখনৰ দা ফান ডে হেড এই ফান ডে হেড লেসনটো আমি ডিসকাস কৰিম আৰু খুব ধুনিয়া আসলতে এই লেসনটো প্ৰতিটো লেসনে ধুনিয়া 9 10 ৰ গোটেই কেটা লেসন ধুনিয়া আৰু ইয়াতো খুব ধুনিয়া এটা মানে তোমালোকে পঢ়ি ভাল পাবা লেসনটো গতিকে আজি আমি হে ফার্স্ট লেসনটোৱে আজি আমি শিকিম আৰু তোমালোকে লাইন বাই লাইন বুজি পোৱাটো ইম্পৰ্টেন্ট কাৰণ আজিকালি যি কোনো কোৱেশ্চন আহে মাজৰ পৰা যি কোনো কোৱেশ্চন আহে গতিকে লাইন বাই লাইন যতে তোমালোকে বুজি পা যাতে তোমালোকে যাতে কোৱেশ্চন আনসাৰ যাতে ইমান বেছি মুখস্থ কৰি থাকিবলগীয়া নহয় তেনেকুৱাকে মই কনসেপ্ট বেস মানে ভালকে শিকাম বুলি ভাবিছো গতিকে তোমালোকে গোটেই ভিডিওটো স্কিপ নকৰাকে গোটেইখিনি চাই থাকিবা লাগা হলে অকমান ভিডিওটো অকমান স্পিড কৰি লবা কিন্তু গোটেই ভিডিওটো চাবা ঠিক আছে লেসনটোৰ নাম হৈছে দা ফান ডে হেড ওকে ফান ডে হেড এতিয়া ফান মানে কি ফুৰ্তি ডে মানে তেওঁলোকে আৰু হেড মানে কৰিছিল যে তেওঁলোকে কি ফুৰ্তি কৰিছিল তেওঁলোক বা কোন সেই কথাখিনি ইয়াতে এই লেসনটোত বুজিবলৈকে পাবা তোমালোকে আৰু এই লেসনটোৰ ৰাইটাৰজন হৈছে ৰাইটাৰজনৰ নাম কি আহি থাকে এক্সাম বিলাকত আইজাক এছিমোভ মনত ৰাখিবা আইজাক এছিমোভ ঠিক আছে তাৰপিছত এটো তেওঁৰ পিকচাৰ আৰু হি ওয়াজ এন আমেৰিকান ৰাইটাৰ তেওঁ আমেৰিকাৰ এজন ৰাইটাৰ আছিল এণ্ড প্ৰফেসৰ অফ বায়োকেমিষ্ট্ৰি এণ্ড দা বস্টন ইউনিভাৰ্চিটি এট বস্টন ইউনিভাৰ্চিটিৰ তেওঁ বায়োকেমিষ্ট্ৰিৰ প্ৰফেসৰ আছিল আৰু during his lifetime Asimov was considered one of the big three science fiction writers আৰু তেওঁৰ সময়খিনিত সেই তিনিজন মানুহক মানে সায়েন্স ফিকশন ষ্টৰী বিলাকৰ কাৰণে জনা গৈছিল এজনটো আইজাক এজিমভ আছিল তাৰ লগতে এই দুজন ৰবাৰ্ট এ হেলিন আৰু আৰ্থুৰ সি ক্লাৰ্কি এই তিনিজন মানুহক সায়েন্স ফিকশন ষ্টৰীজ বিলাকৰ কাৰণে জনা গৈছিল আৰু তেওঁ 500কৈও অধিক কিতাপ লিখিছিল ঠিক আছে গতিকে তেওঁ খুব ফেমাস ৰাইটাৰ আছিল আৰু তেওঁ বেছিকৈ কি সায়েন্স ফিকশন বুক বিলাক লিখিছিল এছিমভ also wrote mysterious and fantasy as well as popular science and other non fiction stories বিলাকো লিখিছিল তেওঁ গতিকে তেওঁৰ এই ষ্টৰী বিলাক বৰ ইন্টাৰেষ্টিং ঠিক আছে এতিয়া এই ষ্টৰীটো মানে তোমাক ফিউচাৰিষ্টিক অলপমান ষ্টৰীটো মানে ফিউচাৰত নো কি হ'ব ফিউচাৰ মানে আমি অকমান অলৰেডি পাই গলো 2020 চনৰ পাছত আমি এই ষ্টৰীটোৰ লগত ৰিলেটেড কথা অকমান পাই গলো যেতিয়া আমাৰ লকডাউন হৈছিল সেই লকডাউনৰ সময়খিনিত এই ষ্টৰীটো বহুতে মানে শেয়াৰ কৰি আছিল হোৱাটসএপ ষ্টেটাছত ফেসবুকত বহুতে শেয়াৰ কৰি আছিল কিয়নো কাৰণ এই ষ্টৰীটো ধৰি লোৱা আগতে যিসকলে 5 বছৰ আগত পঢ়িছিল তাৰ পিছত যেন 2020 চনৰ পিছত যেন 22 চন মানত 23 চন মানত যেন অকমান মানে হসা হ'বলৈ লৈছিল কাৰণ কিয় আমি তোমালোকে কল্পনা কৰাচোন 2020 চনৰ আগত যে আমি এনেকুৱাকে অনলাইনত শিকি থাকিম বা এজন টিচাৰে হাজাৰ হাজাৰ লৰা ছোৱালীক পঢ়াব পাৰিব আমি হিখিনি কথা কল্পনাই কৰিব পৰা নাছিলো হয়নে কিন্তু এই ষ্টৰীটোত হিখিনি কথা আগতে কৈ থৈ দিছে গম পাইছা ইয়াত বাৰু ৰবটিক টিচাৰ আছিল কিন্তু কিছুমান কথা যেন মিল খাইছিল ঠিক আছে গতিকে বিফৰ ইউ ৰিড তোমালোকে বুকখনত চাই যাবা বুকখন উলিয়াই লবা তেতিয়া তোমালোকে বুজি পাত বেছি ইজি হ'ব ইয়াতে কি কৈছে বিফৰ ইউ ৰিড তোমালোকে পঢ়াৰ আগতে ষ্টৰীটোৰ বিষয়ে অলপমান কৈছে দ্য ষ্টৰী উই শ্যাল ৰিড ইজ সেট ইন ফিউচাৰ এই ষ্টৰীটো ফিউচাৰত সেট কৰা হৈছে ঠিক আছে when books and schools are we know now them will perhaps not exist মানে কেতিয়া ফিউচাৰত মানে এই ষ্টৰীটো সেট কৰা হৈছে যেতিয়া হয়তো সেই স্কুলস বিলাকত কি নাথাকিব বুকস বিলাক নাথাকিব আমি যে এই যে পেপাৰ বুকস বিলাক যে পঢ়ো হেবিলাক নাথাকিব তেতিয়া কি থাকিব স্ক্ৰিন থাকিব স্ক্ৰিনত বুক বিলাক থাকিব ঠিক আছে তাৰপিছত হাউ উইল চিলড্ৰেন ষ্টাডি দেন তেতিয়া সেই লৰা ছোৱালী বিলাকেনো কেনেকুৱাকে পঢ়িব দ্য ডায়াগ্ৰাম below may give you some ideas এই যে ইয়াত যে ডায়াগ্ৰামটো দিছে তোমালোকে ইয়াত এটা আইডিয়া পাবা কেনেকুৱাকে ফিউচাৰত লৰা ছোৱালী বিলাকে পঢ়িব লাৰ্নিং থ্ৰু কম্পিউটাৰ্ছত এনেকুৱাকে লৰা ছোৱালী শিকি থাকিব এটো বাৰু আজি এতিয়া কমন বাৰু লৰা ছোৱালী বিলাকে কম্পিউটাৰত শিকে কম্পিউটাৰ অনলাইন কোৰ্স শিকে হয়নে
তাৰপিছত তেতিয়া কি থাকিব ৰবটিক টিচাৰ থাকিব এইবিলাকো লাহে লাহে যেন সঁচা হৈছে কাৰণ ৰবটিক টিচাৰ বহুত দেশত ওলাইছে হয়নে তাৰপিছত তাত কি থাকিব ভাৰ্চুৱেল ক্লাছৰুম থাকিব ঠিক আছে এনেকুৱা এটা ক্লাছৰুম থাকিব ভাৰ্চুৱেল ক্লাছৰুম সকলোৰে স্কুল যাব নালাগে তেতিয়া ঠিক আছে মুভিং ই টেক্স আৰু ই টেক্স বিলাক ইয়াতে মুভ হৈ থাকিব ঠিক আছে অকমান আইডিয়া এটা পাইছা চাগে এই পিকচাৰটো তোমালোকৰ বুকৰ পৰা লোৱা এই বুকত চাই ল'বা যে এইখিনি অলপমান যেন তোমালোকে আইডিয়া পাবা কেনেকুৱা ফিউচাৰত স্কুলছ বিলাক থাকিব এতিয়া মই ইয়াতে চোৱা এই ষ্টৰিটো মই ক'লো ন ফিউচাৰিষ্টিক ষ্টৰি আজিৰ পৰা 100 বছৰ পাছত 100কৈও বেছি বছৰ পাছত মানে এই ষ্টৰিটো সেট কৰা হৈছে মানে ধৰি লোৱা তোমাৰ নাতিপুতি বিলাক তোমালোকৰ নাতিনি থাকিলে যেনেকুৱা হ'ব আৰু তেনেকুৱা সময়ত তাত এইটো ধৰা তোমাৰ নাতি ঠিক আছে খুব ধুনীয়া দুটা নাতি তোমালোকৰ আৰু এই ছোৱালীটোৰ নাম কি জানানে এই ছোৱালীটোৰ নাম হৈছে মাৰ্গী আৰু এই ল'ৰাটোৰ নাম হৈছে টমি ঠিক আছে মনত ৰাখিবা তোমালোকৰ এই দুটা নাতি টমি আৰু মাৰ্গী টমিৰ বয়স কিমান 13 years he is 13 years old and Margie is 11 years old তাই ছোৱালী টমিটো ল'ৰা ঠিক আছে এতিয়া মেইন ক্যাৰেক্টাৰ এই দুটা আছে এই ষ্টৰিটোত আৰু এওঁলোকে আমাৰ কাহিনী আগবঢ়াই লৈ যাব কি কাহিনী এতিয়া আমি শিকিম ঠিক আছে চোৱা তোমালোকে এনেকুৱাকে নাম্বাৰ 1 টো পাইছা চাগে বুকখনত মাৰ্গী even wrote about it that night in her diary so মাৰ্গীয়ে কি হিদিনাখন ৰাতি ডায়েৰীত লিখিছিল কোন দিনাখন লিখিছিল 17 May 2157 মানে আজিৰ পৰা চোৱা 2000 কিমান বুলি কৈছে 2157 আজি হৈছে 2025 মানে 132 বছৰ পাছত 132 years পাছত তেওঁলোকে এখন বুক পাইছে আৰু সেই বুকখনৰ কথা কি লিখিছে মাৰ্গীয়ে লিখিছে ক'ত লিখিছে ডায়েৰী লিখে ন ল'ৰা ছোৱালী বিলাকে ডায়েৰীও তেতিয়া মানে বহিত নিলিখিব আমি যে আজিকালি এখন কপিত ডায়েৰী লিখো তাই মানে হেৰিত কম্পিউটাৰত লিখিছে কি লিখিছে টুডে টমি ফাউণ্ড আ ৰিয়েল বুক আজি টমিয়ে এখন ৰিয়েল বুক পাইছে চোৱা এতিয়া ৰিয়েল বুক মানে কি ৰিয়েল বুক মানে আমাৰ এই বুক বিলাক তোমালোকে যে কিতাপখন পঢ়ি আছা সেই বুকখন পাইছে এইখন বুক পাইছে চোৱা তোমালোকৰ এইখন বুক 132 বছৰ পাছত যেতিয়া পাব বুকখন তেতিয়া হয়তো এনেকুৱা নহব জানো পুৰণা হৈ না যাব গতিকে এইখন তোমালোকৰে বুক পাইছে কোনে পাইছে টমি পাইছে ইট ওয়াজ ভেৰি ওল্ড বুক এইখন বহুত ওল্ড বুক বহুত পুৰণা বুক মাৰ্গীজ গ্ৰেণ্ডফাদাৰ once said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper আৰু কৈছে মাৰ্গীৰ গ্ৰেণ্ডফাদাৰে এবাৰ কৈছিল যেতিয়া তেওঁ সৰু ল'ৰা আছিল মাৰ্গীৰ গ্ৰেণ্ডফাদাৰক কৈছিল তেওঁ যেতিয়া সৰু ল'ৰা আছিল তেওঁৰ গ্ৰেণ্ডফাদাৰে কৈছিল চোৱা গ্ৰেণ্ডফাদাৰে কৈছিল গ্ৰেণ্ডফাদাৰে কৈছিল যে তেতিয়া কি আছিল মানে এতিয়াৰ সময়ৰ কথা কৈছে যে সকলো ষ্টৰিজ বিলাক পেপাৰত প্ৰিন্ট হৈছিল হিয়তে মানে পেপাৰ দেখাই নাই গম পাইছানে পেপাৰৰ মানে এনেকুৱা আমি যে পঢ়ি আছো এতিয়া সেই বুকস বিলাক দেখাই নাই মাৰ্গী আৰু টমিহতে বহুত বছৰ আগতে সেইবিলাক হেৰাই গৈছে হয়নে আহিব এনেকুৱা দিন এটা হয়তো খুব কম সময়তে আহিব আজিৰ পৰা 50 বছৰ পাছত হয়তো কিতাপে নাথাকিব ঠিক আছে they turn the pages আৰু হিহতে পেজ বিলাক উলিটি আহিছিল which were yellow and crinkly আৰু সেইবিলাক কি আছিল yellow আছিল yellow মানে কি
মানে ধৰি লোৱা বুকবিলাক যেতিয়া পুৰণা হয় তেতিয়া এনেকুৱা হৈ যায়নে অকণমান হালধীয়া হয়নে আৰু ক্ৰিংকলি চোৱা ক্ৰিংকলি ৱৰ্ডটোৰ মিনিং কি দিছে উইথ মেনি ফল্ডছ এণ্ড লাইনছ ইয়াতে অকণমান ভাজ হৈ যায় কণাবিলাক হয়নে গতিকে পুৰণা বুকখনৰ কথা কৈছে দ্য বুক ৱাজ য়েল্লো এণ্ড ক্ৰিংকলি এণ্ড ইট ৱাজ অফুলি ফানি আৰু এইখন বহুত মানে অফুলি মানে কি অত্যাধিক মানে গ্ৰেটলি আৰু এইখন বহুত সঁচাকৈ মানে কি আছিল ফানি আছিল টু ৰিড ৱৰ্ডছ এণ্ড ষ্টুড ষ্টিল ইনষ্টেড অফ মুভিং দ্য ৱে দে ৱেৰ ছাপ'জ টু অন স্কিন ইউ ন' and then when they turned back to the pages before it had the same words on it that it had they read it first time আৰু তেওঁলোকে সেই মানে বুকখনৰ কথা কৈ আছে যে কি আছিল যে সেই যে তোমাৰ মানে বুকখন আছিল সেই বুকখন কেনেকুৱা আছিল তুমি যদি পেজটো লুটিয়াই দিয়া বেলেগ পেজত যদি গুচি যোৱা আকৌ সেই পেজটোলৈকে যদি বেক কৰা সেই টেক্সটবিলাক আগৰ ঠাইতে থাকি যায় হয়নে নাই আমাৰ বুকবিলাক এনেকুৱা তুমি যদি পেজটো লুটিয়া আগৰ পেজটোত যদি যোৱা আগৰ ফাৰ্ষ্ট লাইনতে থাকিব কিন্তু মুভিং ই টেক্সটবিলাকতো এনেকুৱা নহয় বেলেগ এটা পেজ আহি যাব তাতে আকৌ বেলেগ লাইন সেইটো মানে পেজত বেলেগ লাইন এটা দেখা পাব গতিকে সেই কথাখিনি কৈছে পুৰণা বুকখনৰ এতিয়া তোমালোকক কুৱেশ্যন দিব পাৰে যে তেওঁলোকে মাৰ্গী আৰু টমিয়ে এই যে বুকখনৰ কথা কি মানে পঢ়িছিল কি কথা তেওঁলোকে ডিছকাছ কৰি আছিল এইখিনি কথা লিখিব লাগিব যে it was awfully funny to read words that stood still instead of moving move হোৱাৰ সত্ত্বেও মানে সেইবিলাক মানে words বিলাক একে ঠাইতে থাকে the way that they were supposed to on skin you know and then when they turned back to the pages before it had the same words ইয়াতে এই কথাখিনি তোমালোকে লিখিব লাগিব বুকৰ কথা পুৰণা বুকৰ কথা সুধিব এক্সামত আৰু মই তোমালোকক যিবিলাক কুৱেশ্যন হ'ব পাৰে সেইবিলাক সব গোটেইখিনি কৈ যাম মুঠতে কৈছোঁ ন এই লেচনটো মোৰ পৰা যদি একবাৰ তোমালোকে চোৱা এই ভিডিঅ'টো গোটেইখিনি চোৱা ভালকৈ যদি শুনা কথাখিনি স্কিপ নকৰাকৈ তাৰ পৰা যিকোনো কুৱেশ্যন আহক তোমালোকে পৰীক্ষাত লিখিব পাৰিবা বুজি পাইছা বুজিব খালি ট্ৰাই কৰা ঠিক আছে কি কৈ আছোঁ তাৰপিছত ছেকেণ্ড হেৰিটো চোৱা 2 নম্বৰটোত কি দিছে গি say টমিয়ে কি কৈছে কি see what a waste when you are throw the book you just throw it away যদি তুমি কিতাপখন পঢ়া কিতাপখন ভালকৈ মানে যোৱা তুমি এখন পেলাই দিব লাগিব কিয় you just throw it away I guess মই গেছ কৰিছোঁ our television screen কিয় পেলাই দিব লাগিব বুলি কৈছে যে আমাৰ টেলিভিছন স্ক্ৰীনত বহুত বুক থাকে had a million books on it and it's good for plenty more plenty মানে কি মই ইয়াতে লিখি দিছোঁ a great number আমাৰ টেলিভিছন স্ক্ৰীনত বহুত বুক থাকে হয়নে I wouldn't throw it away আমি সেইখিনি পেলাই দিব নোৱাৰোঁ হয়নে নাই পেলাই দিব নালাগে কাৰণ স্ক্ৰীনবিলাকত সেইবিলাক ইনবিল্ট থাকে আজিকালিও যে আমাৰ ডিজিটেল পেনেলবিলাকত অথবা তোমাৰ AI পেনেলবিলাকত তাতে বুকছবিলাক থাকিয়ে যায় তাতে হাজাৰ মিলিয়নছ বুক থাকে যি বুক লাগে তুমি সেই বুক পাই যাবা বুজি পাইছা কিন্তু আমাৰ ঘৰত তো আমি ইমান বুক ৰাখিব নোৱাৰোঁ হয়নে নাই আমাৰ কেইখনমান বুক লগ লাগিলে দাম হৈ যাব হয়নে নাই 4টা 5টামান ক্লাছৰ যদি বুকছবিলাক লগ লাগে কপিবিলাক লগ লাগে তেতিয়া বেচিব লগা হৈ যায় গতিকে সেই কথাটো কৈছে যে I wouldn't throw it away আমি সেইখিনি পেলাই দিব নালাগে পেলাই নিদিওঁ same with mine মাৰ্গীও কৈছে যে ময়ো পেলাই নিদিওঁ she was 11 and hadn't seen as many telebooks as Tommy had আৰু এই চোৱা মই যে ক'লোঁ যে প্ৰথমতে যে মাৰ্গী কিমান বছৰীয়া আছিল তাই 11 years old আছিল আৰু টমি আছিল কিমান he was 13 তেওঁ যেহেতু 13 আছিল তেওঁ গতিকে অলপমান বেছিকৈ টেলিবুক পাইছে টেলিবুকছ মানে ইয়াতে ই বুকছবিলাকৰ কথা কৈছে ঠিক আছে say say where did you find it তাৰপিছত তাই সুধিছে মাৰ্গীয়ে সুধিছে এই বুকখনৰ কথা ডিছকাছ কৰি আছে বুকখন মানে কোনখন বুকৰ সেই পুৰণা জামানাৰ সেইখন বুকৰ মানে হালধীয়া বুকখনৰ কথা হৈছে পুৰণা বুকখনৰ যে where did you find it তুমি ক'ত পালা এইখন
ক'ত পাইছিলা ইন মাই হাউচ ক'ত পাইছে এইটো কথাও আহিব এক্সামত যে মই ঘৰত পাইছিলোঁ হি পইণ্টেড উইদাউট লুকিং তাই মানে তেওঁ মানে কোনোফালে নোচোৱাকৈ কৈ দিছে কাৰণ কিয় তেওঁ বিজি হৈ আছিল পঢ়াত বুকখন ঠিক আছে ইন দ্য এটিক তাৰপিছত ক'ত পাইছে এটিকত মানে পাইছে এটিক মানে কি চোৱা এ স্পেচ জাষ্ট বিল' দ্য ৰুফ মানে ৰুফৰ একদম তলত থকা স্পেচখিনিক কি বুলি কোৱা হয় এটিক বুলি কোৱা হয় যোনটো ষ্ট'ৰ ৰুম হিচাপেও ইউজ কৰা হয় ঠিক আছে হোৱাটছ ইট এবাউট যে বুকৰ কথা ডিছকাছ কৰি আছে এতিয়াতো টমিটো পঢ়ি আছে বুকখন মাৰ্গীটো পঢ়িবই পোৱা নাই তাই কাষতে বহি কিনে ডিছকাছ কৰি আছে দে আৰ ডিছকাছিং এবাউট দ্য বুক তাৰপিছত সুধিছে মাৰ্গীয়ে সুধিছে যে বুকখনত কিহৰ কথা লিখা আছে তাৰপিছত কিহৰ কথা লিখা থকা বুলি কৈছে স্কুলৰ কথা লিখা আছে মাৰ্গী ৱাজ স্কৰ্ণফুল তাৰপিছত স্কৰ্ণফুল মানে কি ৱৰ্থলেছ মানে তাই মানে কি স্কুলৰ কথা কৈছে তাই মানে এনেকুৱা আৰু ৰিয়েকশ্যনটো বুজি পাইছানে কাৰণ কিয় মাৰ্গীয়ে স্কুলে ভাল নাপায় আৰু সি মানে তাই ভাবি আছিল টমি মানে মাৰ্গীয়ে ভাবি আছিল যে টমিয়ে কিবা বুকখন পাইছে তাতে কিবা বহুত ধুনীয়া ইণ্টাৰেষ্টিং কথা সি পঢ়ি আছে তাই সি যেতিয়া ক'লে যে কি স্কুলৰ কথা কৈ আছে তাই মানে কি যে ফাল্টু এনেকুৱা আৰু গম পাইছা স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল আই হেট স্কুল তেনেনো স্কুলৰ কথা লিখিবলগীয়া কি আছে মইতো স্কুল বেয়া পাওঁ কিয় বেয়া পায় মাৰ্গী অলৱেজ হেটেড স্কুল বাট নাও চি হেটেড মোৰ দেন এবাৰ মাৰ্গী সদায় স্কুল বেয়া পায় আজিকালি আৰু বেছিকৈ বেয়া পোৱা হৈছে কিয় বেয়া পোৱা হৈছে সেইখিনিও এক্সামত আহিব গতিকে ভালকৈ শুনা কিয় তাই স্কুল বেয়া পোৱা হৈছে যে দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট জিঅ'গ্ৰাফি এণ্ড চি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ সিহঁতৰ জিঅ'গ্ৰাফিৰ যোনটো টিচাৰ আছিল সেই জিঅ'গ্ৰাফিৰ টিচাৰটোৱে তাইক টেষ্টৰ ওপৰত টেষ্ট লৈ আছে আৰু তাই বেয়াৰ পৰা বেয়া কৰিহে যাই আছে গম পাইছা আমাৰো সেনেকুৱা হয় যোনটো ছাবজেক্টছত মানে বেছিকৈ টেষ্ট লৈ থাকে আৰু টেষ্টটোত যদি আমি মাৰ্কছ যদি ইম্প্ৰুভ কৰিব নোৱাৰোঁ সেইটো বেয়া লগা হৈ যায় থাকে গতিকে মাৰ্গীও সৰু ছোৱালী তাইৰো সেনেকুৱা হৈছে যে তাই সদায় সেইটো ছাবজেক্টত বেয়াৰ উপৰি বেয়া কৰি যাই আছে আনটিল হাৰ মাদাৰ হেড ছেকেণ্ড হাৰ হেড চৰ'ফুলি এণ্ড চেণ্ড ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ আৰু তাইক মানে খুব দুখ মনেৰে মাকে কি কৰিছে এজন কাউণ্টি ইনস্পেক্টৰ পঠাই দিছে আমাৰো যেনেকুৱাকৈ ধৰি লোৱা কিবা এটা ছাবজেক্টত প্ৰব্লেম পাই থাকিলে হয়নে আমি হেড টিচাৰ্ছক অথবা প্ৰিন্সিপালক আমি হেৰি দিওঁ হেডমাষ্টাৰ অথবা প্ৰিন্সিপালক আমি আমাৰ গাৰ্জেনবিলাকে কণ্টেক্ট কৰে হয়নে নাই গতিকে সিহঁতৰো মাকে মানে কাউণ্টি ইনস্পেক্টৰ মানে কি যোনটো ইনস্পেক্টৰ মানে তেওঁ অলপমান পৰ্যবেক্ষণ কৰে ল'ৰা ছোৱালীৰ কথাখিনি কি প্ৰব্লেম পাই আছে টিচাৰ্ছবিলাকে ভালকৈ পঢ়াইছে নে নাই গম পাইছা গতিকে সেই কাউণ্টি ইনস্পেক্টৰ এই কাউণ্টি ইনস্পেক্টৰ এনেকুৱা অলপ এইটো টিচাৰ মাৰ্গীত এইটো কাউণ্টি ইনস্পেক্টৰ এতিয়া কাউণ্টি ইনস্পেক্টৰৰ গতিকে তোমালোকে এই পেৰেগ্ৰাফটো মষ্ট ইম্পৰ্টেণ্ট এই পেৰেগ্ৰাফটোত কি আনচাৰ আছে যে মাৰ্গীয়ে কিয় স্কুল বেয়া পাইছিল এইখিনি কথা লিখিব লাগিব দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি এণ্ড চি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ ঠিক আছে এইখিনি কথা লিখিব লাগিব তাৰপিছত 4 নম্বৰ পেৰেগ্ৰাফটো চোৱা হি ৱাজ এ ৰাউণ্ড লিটিল মেন এতিয়া তোমালোকক আৰু এটা কুৱেশ্যন সুধিব পাৰে যে হাউ ৱাজ দ্য কাউণ্টি ইনস্পেক্টৰটো কি আছিল ৰাউণ্ড আছিল সি অকণমান মানে টুপৰা চাইজৰ বুজি পাইছা ই অকণমান টুপৰা চাইজৰ এনেকুৱা গম পাইছা গতিকে তেওঁ এখন ৰেড ফেচ আছিল ইয়াতে বাৰু ফেচখন ইমান ৰেড হোৱা নাই এইখন ফেচখন তেওঁৰ মানে ৰেড আছিল তাৰপিছত তেওঁৰ মানে এটা কি আছিল হোল বক্স এটা আছিল আৰু য'ত মানে এতে মানে এটা বক্স এটা আছে এইটো মানে এনেকুৱাকৈ এটা লৈ আহে সেই বক্সটোত মানে কি থাকে টুলছ তাৰপিছত ডায়েলছ এণ্ড ৱায়াৰ্ছ কিবা কিবি এনেকুৱা ভাল কৰা বস্তু ৱায়াৰ্ছ থাকে ডায়েলছ থাকে এনেকুৱা বস্তুবিলাক থাকে তাৰপিছত সি আহি কিনে কি কৈছে জানানে হি স্মাইল এট মাৰ্গী ফালে আহি কিনে হাঁহি এটা মাৰি দিছে এণ্ড গেভ হাৰ এন এপেল আৰু এটা আপেল দি দিছে দেন টুক দ্য টিচাৰ এপাৰ্ট তাৰপিছত সেই টিচাৰটোক অলপমান চাইড কৰি থৈ দিছে এইটো টিচাৰ মাৰ্গীৰ টিচাৰটো কিঠৌগা আছিলে না এই ৰবটিক টিচাৰ্ছবিলাক এনেকুৱা বুজি পাইছা ইয়াতে মানে এনেকুৱাকৈ চাই কিনে পঢ়ি থাকিব পাৰে আৰু গতিকে মাৰ্গী হেড হোপড হি উডেণ্ট know how to put it together again আৰু মাৰ্গীয়ে আশা কৰি আছিল যেতিয়া মানে তাইলে মানে
ভাল লাগি আছিল যে কি মোক এই টিচাৰটো কেইদিনমানৰ কাৰণে এই যিহেতু কমপ্লেইন কৰা গৈছে ইনস্পেক্টৰ তাত গতিকে টিচাৰটো কেইদিনমানৰ কাৰণে জিঅ'গ্ৰাফী টিচাৰটো কেইদিনমানৰ কাৰণে লৈ যাব গম পাইছা বা সেইটো আকৌ ঠিক কৰিব নোৱাৰিব মানে পুট ইট টুগেডাৰ এগেইন আকৌ সেই জাগাটোত স্লটটোত মানে ঠিক কৰি দিব নোৱাৰিব তেনেকুৱাকৈ তাই ভাবি আছিল কাৰণ কিয় এবাৰ মানে টমিৰ লগত সেনেকুৱা হৈছিল টমিও এটা হিষ্ট্ৰী ছাবজেক্টত তেওঁ মানে কিবা উইক হৈ আছিল গতিকে কেইদিনমান মানে টমিক ৰেষ্ট দি দিছিল গম পাইছা গতিকে মাৰ্গী ভাবি আছিল যে মোৰো ভালেই হৈছে ৰ কেইদিনমান হিষ্ট্ৰী ক্লাছটো নকৰিলেও কি আকৌ জিঅ'গ্ৰাফীৰ ক্লাছটো নকৰিলেও হ'ব গতিকে তাইৰ ভাল লাগি আছিল বাট হি নিউ হাউ অল ৰাইট কিন্তু ই আছিল আৰু কাউণ্টি ইনস্পেক্টৰ এনে হ'ব পাছে নাই ই মস্ত স্মাৰ্ট আছিল ই মানে চব জানে লগাই দিব জানে তাৰপিছত এণ্ড আফটাৰ এন আৱাৰ চ' দেয়াৰ ইট ৱাজ এগেইন 1 ঘণ্টা পাছতে চব ঠাক ঠিক কৰি দিছে দেয়াৰ ইট ৱাজ এগেইন লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি তাৰপিছত এটা আগলি এখন এটা স্ক্ৰীণ এখনত আগলি ব্লেক এটা লাৰ্জ এটা ডাঙৰ চাই মানুহ জিলিকি আছে গম পাইছা আমাৰো মানে এনেকুৱা হয় না কেতিয়াবা ধৰা তুমি শুই আছা বা এইটো ক্লাছ কৰিব মন নাই ধৰিলা টিউশ্যন মাষ্টৰটো আহি পায় তাৰপিছত তোমালোকৰো মনে মনে ভাবা যায় এনেকুৱা আহিল আৰু হয়নে টোপনি মাৰি থাকাতে যদি টিউশ্যন মাষ্টৰটো আহি পায় বিৰাট অশান্তি গম পাওঁ না এইগিলা কথা আমিও চাফাৰ কৰিছোঁ গম পাইছা গতিকে তাইৰো সেনেকুৱা বা কেতিয়াবা ধৰি লোৱা ক্লাছটো কৰিব মন নাথাকে কাৰণ মামাহঁতৰ ঘৰত যাবা ক'ৰবাত যাবা বা মাহঁত ক'ৰবাত যাব টিউশ্যন মাষ্টৰ নাথাকিলেই টিউশ্যন মাষ্টৰটো যদি নাহিল হয় তোমাকো লৈ গেলা হয়নে নাই সেই মুহূৰ্তত যদি আৰু টিউশ্যন ক্লাছটো থাকে অথবা ঘৰত ক্লাছ হ'লে মস্ত মানে জঞ্জাল এখন গম পাইছানে এইকাৰণে মোৰ এটা কোচিঙৰ চলিকেইটাও এহঁতক মানে ঘৰত যাব নালাগে কোচিঙত আহিব পাৰিলে ভাল পায় গম পাইছা তেতিয়া দুটামান লগৰ লগতো লেকচাৰ মাৰিব পাৰে হোম টিউশ্যন থাকিলে বিৰাট দিগদাৰ কিছুমান চলিৰ কাৰণে বেছিভাগ ল'ৰা ছোৱালী মই যিমান পাইছোঁ বেয়া পায় গতিকে ভাবা না তোমালোকৰ যদি স্কুলখন আকৌ ঘৰতে হৈ যায় কিমান দিগদাৰ হ'ব হয়নে নাই এটাতো জেনেৰেশ্যন এটা আহিব ফিউচাৰ জেনেৰেশ্যন এটা আহিব যাৰ স্কুলখনেই ঘৰতে থাকিব চব টিচাৰ্ছ তাতে আহিব গম পাইছা গতিকে ঘৰৰ পৰা সেই খেলবা যোৱা মামাহঁতৰ ঘৰত যোৱা পাৰ্কত যোৱা মাহঁত যাব তোহোন ঘৰত মানে তোহোন নহয় আৰু তোমালোকৰ ফিউচাৰ জেনেৰেশ্যনকেইটা সোমাই থাকিব লাগিব গতিকে ইউ আৰ ভেৰি লাকি তোমালোকে লাকি বুলি ভাবা এই স্কুল লাইফটো বিৰাট মানে ভাল লাগে তোমালোকে অলৰেডি এইটো কথা গম পাইছা যেতিয়া লকডাউন হৈছিল তেতিয়া ঘৰত থাকিবলগীয়া হৈছিল তেতিয়া কেনেকুৱা সুবিধা পাইছিলা স্কুলখনলৈকে মনত পৰি আছিল নে হয়নে গতিকে সেইটোৱে কথা গতিকে তাইৰো সেই স্ক্ৰীণখনত আকৌ সেই ব্লেক সেই আগলি মানুহজন জিলিকি আছিল which all the lessons were shown আৰু তাতে আকৌ গোটেইবিলাক লেচনছ দেখুওৱা গৈছে এণ্ড কুৱেশ্যন ৱেৰ আস্কড আৰু এইবাৰ আকৌ কুৱেশ্যনো সুধিছে এনেই বেয়া পাই তাই জিঅ'গ্ৰাফী কুৱেশ্যন সুধিব লৈছে তাৰপিছত চাবা ডেট ৱাজন্ট ছ' বেড আৰু সেইটো বহুত মানে বেড আছিল মানে দ্য পাৰ্ট মাৰ্গী হেটেড মষ্ট ৱাজ দ্য শ্লট মানে কি কথা কৈছে এ গিভেন স্পেচ এটা মানে স্পেচত মানে মাৰ্গীটো সেইটো বেয়া পায় আৰু কি তাই চবতকৈ বেয়া পায় মানে যেতিয়া তাই মানে হোমৱৰ্কটো এটা মানে শ্লট এটা আছে প্ৰপাৰ এটা শ্লট এটা আছে তাতে মানে ভৰাই দিব লাগে গম পাইছা তাতে ছাবমিট কৰিব লাগে আৰু টেষ্ট পেপাৰ্ছ হোমৱৰ্ক টেষ্ট পেপাৰো দি থাকে সেইবিলাক মানে তাতে মানে ভৰাব লাগে চি অলৱেজ হেড টু ৰাইট দেম আউট ইন আ পাঞ্চ কোড কিয় বেয়া পাইছিল জানানে সেই হোমৱৰ্ক আৰু তাই মানে টেষ্ট পেপাৰ কৰি কিনে সেইবিলাক পাঞ্চ কোডত লিখিব লাগে এই কোডিং যে গম পাইছানে কোডিং তোমালোকে বহুতে শুনিছা মানে ধৰি লোৱা গেমিং কিবা ছফ্টৱেৰবিলাক বনাব লাগে ধৰা কোডিঙতে বনাব লাগে এইটো টাফ হয় অকণমান ঠিক আছে তাই হৈছে সৰু ছোৱালী 11 বছৰৰ ছোৱালী গতিকে আৰু সেইটো বস্তু তাই ভালকৈ শিকাই নাছিল তাই মানে সেইটো বস্তু 6 years থাকোঁতে শিকাইছিল গতিকে 6 yearsত বা কি মুৰা শিকাইছিল তাইৰে মনত নাই চাগে গম পাইছা এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন ন' টাইম আৰু মানে কিয় বেয়া পায় এইটো কুৱেশ্যন আহিব পাৰে যে মাৰ্গে কিয় মানে হোমৱৰ্ক কৰি অথবা টেষ্ট পেপাৰ কৰি বেয়া পায় যে তাই কি কৰিছিল হোমৱৰ্ক আৰু টেষ্ট পেপাৰ কৰি বেয়া পায় কিয় তাই সেইখিনি কথা কিহত লিখিব লাগে পাঞ্চ কোডত লিখিব লাগে মানে কোডিঙত লিখিব লাগে আৰু কোডিং ইউজ কৰি লিখিব লাগে আৰু
তাই সেই কোডিংখিনি কেতিয়া শিকিছিল যেতিয়া তাই 6 ইয়াৰ্ছ আছিল 6 বছৰ থাকোঁতে শিকাইছিল গম পাইছা আৰু মেকানিক্যাল টিচাৰজনে ক্যালকুলেটেড কৰে মাৰ্কছখিনি একদম কম সময়তে ইন নো টাইম মানে একদম হঠাতে মানে খুব জলদি মানে ক্যালকুলেটেড কৰি দিয়ে দ্য ইন্সপেক্টৰ হেড স্মাইল আফটাৰ হি ওয়াজ ফিনিশ এণ্ড পেটেড মাৰ্গিছে ইন্সপেক্টৰজনে যেতিয়া তেওঁৰ সেই সকলো কামখিনি হৈ গ'ল হৈ যোৱাৰ পিছত পেটেড মানে এনেকুৱা মূৰটো পিহি দিয়া গম পাইছানে মূৰটো এনেকুৱাকৈ পিহি দিছিল এই মৰমতে দিয়ে যে টিচাৰ্ছবিলাকে বা যিকোনো মানুহে দিয়ে গতিকে তেনেকুৱাকৈ মাৰ্গীৰ মূৰত ধুনীয়াকৈ পিহি দিছে তাৰপিছত হি ছেইড টু হাৰ মাদাৰ তাকো মাকক কৈছে কি কৈছে যে ইটছ নট দ্য লিটিল গাৰ্লছ ফল্ট যে এইটো এই লিটিল গাৰ্লজনৰ একো মানে ভুল নহয় মিছেছ জনছ এইয়া এতিয়া এইটো কুৱেশ্যনো আহে শ্বৰ্ট কুৱেশ্যন আহে হা বিশেষকৈ যে মাৰ্গীৰ মাকৰ নামটো কি আছিল মাৰ্গীৰ মাকৰ নামটো আছিল মিছেছ জন ঠিক আছে যে মিছেছ জন সেইটো সেই সৰু ছোৱালীজনীৰ ভুল নহয় I think the geography sector was geared a little too quick. এতিয়া gearedৰ মিনিংটো কি জানানে এইটো adjust to a particular standard level এইটো অকমান মানে বেছি লেভেলটো আপ হৈ আছে গম পাইছা তাই লেভেলত হৈ থকা নাই গতিকে মই হেতু কি কৰি দিছো I have slowed it up to an average 10 years level 10 years তাই যেটো 11 বছৰ অকমান কমাই দিছে গম পাইছা অকমান স্লোড ডাউন কৰি দিছে মই হেতু অকমান স্লোড ডাউন কৰি দিছো actually the overall pattern of the progress is quite satisfactory আকৌ কৈছে যে তাইৰ ওভাৰঅল আপুনি টেনচনে ল'ব নালাগে আমিও কওঁ নহয় টিচাৰ্ছ বিলাকে কয় টেনচন ল'ব নালাগে আপুনি বেছিকৈ টেনচন লৈছে তাইৰ ওভাৰঅল প্ৰগ্ৰেছটো খুব ভালে আছে কিন্তু এইটো বস্তু অকমান হেৰি হৈ আছে মই এইটো চাই দিছোঁ শ্ল' কৰি দিছোঁ তাই ঠিক হৈ যাব গতিকে ভৰসা দিছে মাকক এণ্ড হি পেটেড মাৰ্গিজ এট এগেইন আকৌ মাৰ্গীৰ মূৰত পেটেড কৰি দিছে পেটেড মানে কি মূৰটো পিহি দিছে তাৰপিছত মাৰ্গী ৱাজ ডিসএপইণ্টেড মাৰ্গী ডিসএপইণ্টেড আছিল কিয় ডিসএপইণ্টেড আছিল মই অকমান ক'লোৱে তেতিয়া তোমালোকক সি হেড বিন হোপিং দে উড টেক দ্য টিচাৰ এৱে টুগেডাৰ যে অকমান কি ভাবি আছিল মাৰ্গীয়ে আশা কৰি আছিল যে এই টিচাৰটোক লৈ যাব কিছুদিনৰ কাৰণে দে হেড ওৱান্স টেকেন মই ক'লো ন টমিৰ লগত এনেকুৱা এবাৰ হৈছিল মানে তেওঁৰ মানে হিষ্টৰী সেক্টৰটোত অকমান দুৰ্বল পাইছিল এইটো কুৱেশ্যন হ'ব পাৰে টমিয়ে কোনটো সেক্টৰটোত দুৰ্বল পাই আছিল আৰু হিষ্টৰী সেক্টৰটোত দুৰ্বল পাই আছিল সেইকাৰণে এইটো কমপ্লিটলি ব্লেংক আউট কৰি দিয়া হৈছিল ঠিক আছে তাৰপিছত চ' চি ছেইড টু টমি হোৱাই উড এনি ওৱান ৰাইট এবাউট স্কুল গতিকে তাই স্কুলৰ প্ৰতি অশান্তি ব্ৰিটিছ নাইছে গতিকে তাই কৈছে যে কোনেনো ইমান এই স্কুলৰ বিষয়ে লিখিব পাৰে টমি লুকড এট হাৰ উইথ সুপেৰিয়ৰ আইজ ইফালে টমিৰ আকৌ সেই স্কুলৰ কথাবিলাক পঢ়ি পঢ়ি ভাল লাগিছে চকু এটা ডাঙৰ কৰি চাইছে বকি থাকে এনেকুৱা আৰু মানে তাই এনেকুৱা আৰু খঙত অলপমান চাইছে বিকজ ইটছ নট আৱাৰ অ'ন কাইণ্ড অফ স্কুল ষ্টুপিড তাৰপিছত কৈছে সি যে আমাৰ নিচিনা স্কুলৰ কথা লিখা নাই নহয় ষ্টুপিড এইবিলাক অল্ড স্কুলৰ কথা লিখিছে দিছ ইজ দ্য অল্ড কাইণ্ড অফ স্কুল ডেট দে হেড হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ এগো কেতিয়া স্কুলৰ কথা কৈছে শ বছৰ আগৰ কথা কৈছে শ বছৰ আগৰ স্কুলৰ কথা আছে হি এডেড লফলি মানে কি এইটো ইন সুপেৰিয়ৰ ৱেট কৈছে প্ৰনাউন্সিং দ্য ৱৰ্ড কেয়াৰফুলি আৰু এটা ৱৰ্ডটো চেঞ্চুৰিজ এগো শ বছৰ আগত এই কথাটো খুব মানে তেওঁ কি কৰিছে খুব মানে ভালকে প্ৰনাউন্সিয়েশ্যন কৰিছে মানে কেয়াৰফুলি প্ৰনাউন্সিয়েশ্যন শ বছৰ আগৰ কথা কৈছে এনেকুৱাকৈ কৈছে তাৰপিছত চোৱা মাৰ্গী ৱাজ হাৰ্ট মাৰ্গী অকমান দুখ পাইছিল কিয় দুখ পাইছিল ৱেল আই ডোণ্ট ন' হোৱাট কাইণ্ড অফ অল্ড স্কুল দে হেড অল ডেট টাইম এগো কাৰণ তাই মানে বুজি পোৱা নাছিল যে তেওঁলোকৰ কেনেকুৱা ধৰণৰ স্কুল আছিল গতিকে তাই অকমান সেই চলজাৰত থৈ কিনে কিতাপখন পঢ়িছিল চি ৰিড দ্য বুক অভাৰ হিজ চলজাৰ ফৰ এ হোৱাইল চলজাৰত থৈ কিনে তেওঁ চলজাৰত থৈ কিনে অকমান কিবা অকমান পঢ়িব পাৰিছে দেন ছেইড এনিৱে দে হেড এ টিচাৰ তাৰপিছত তেওঁ অকমান এটা ধাৰণা আহিছে যে তেওঁৰ লোকৰ এজন টিচাৰ আছিল অন্ততঃ তাৰপিছত চিয়'ৰ এইটো কথা কোনে কৈছে টমিয়ে কৈছে চিয়'ৰ দে হেড এ টিচাৰ তেওঁলোকৰ এজন টিচাৰ আছিল বাট ইট ৱাজন্ট আ ৰেগুলাৰ টিচাৰ
কিন্তু সেইজন কি নাছিল ৰেগুলাৰ টিচাৰ নাছিল ৰেগুলাৰ মানে ইয়াত কি মিনিং কৰিছে এটো ৰবটিক টিচাৰৰ কথা কৈছে যে তেওঁ কি নাছিল ৰবটিক টিচাৰ নাছিল ইট ওয়াজ আ ম্যান সেইজন মানুহ আছিল তাৰপিছত মাৰ্গী আকৌ কল্পনা কৰিবা তাই আকৌ কনফিউজ মানুহ কেনেকৈ টিচাৰ হ'ব পাৰে ঠিক আছে হাউ এটো চোৱা কি কৈছে man how could a man be a teacher কেনেকৈ মানুহ এজন টিচাৰ হ'ব পাৰে well he just told the boys and girls things and gave them homework যে well তেওঁ কি কৰিছিল যে ল'ৰা আৰু ছোৱালীবিলাকক তেওঁ কথাবিলাক কৈছিল আৰু তেওঁলোকক হোমৱৰ্ক দিছিল and asked them question আৰু তেওঁলোকক question সুধিছিল মানুহজনে এটা তুমি আকৌ মাৰ্গী আকৌ কনফিউজ হৈ যাব যে মানুহ টিচাৰ থাকিব পাৰে a man isn't smart enough মানুহজন তেতিয়াহ'লে বহুত কি আছিল স্মাৰ্ট নহয় জানো হয় নাই স্মাৰ্ট তো থাকিবই লাগিব কাৰণ তেওঁ সেই ল'ৰা ছোৱালীৰ মনত উদয় হোৱা প্ৰশ্নসমূহ ক'ব লাগিব sure he is এইটো আকৌ কোনে কৈছে টমি তেওঁলোক স্মাৰ্টে আছিল my father knows as much as my teacher গতিকে অকমান ডাঙৰবিলাকে অলপমান মানে হেৰি দেখাই নহয় গতিকে ঠিক তেনেকুৱাকৈ তেওঁ কৈছিল মোৰ দেউতাও টিচাৰৰ সমানে জানে গতিকে he knows much almost as much I bet sa মই বাজি লগাই দিব পাৰোঁ তেওঁ টিচাৰৰ সমানে জানে দেউতাকৰ কথাটো কৈছে টমিয়ে বেটছা মানে কি the word for bet মানে bet লগাবলৈ যোনটো word ইউজ কৰা হয় মাৰ্গী wasn't prepared মাৰ্গীয়ে মানে প্ৰিপেয়াৰ নাছিল মানে তাই আৰু ইমান বিলিভ কৰা নাই আৰু ডিসপিউট কৰিবলৈকে তাই ৰেডি নাছিল হ'ব দে যি কৈছা আৰু গম পাইছা মাৰ্গী ডিসপিউট মানে কি তোমাৰ ডিসএগ্ৰি তাই মানে ডিসএগ্ৰি কৰা মুডত নাছিল মানে আকৌ এখন কাজিয়া হৈ যাব আকৌ দুটামান কথা ক'ব লাগিব গতিকে হেতৰ কাৰণে ৰেডি নাছিল তাৰপিছত তাই এইটো কথা বাদ দিলে she said I wouldn't want a strange man in my home to teach me তাৰপিছত তাই কৈছে যে মই কিন্তু এজন অচিনাকি মানুহক মোক ঘৰত শিকাব দিব নোৱাৰো ঘৰত আহিব দিব নোৱাৰো ঠিক আছে তাৰপিছত টমি স্ক্ৰেম্ড উইথ লাউডাৰ তাৰপিছত ইয়াৰ টমিৰ আকৌ হাঁহি উঠি গৈছে মস্ত ডাঙৰকৈ গম পাইছে স্ক্ৰেম মানে ইয়াৰ ক্ৰাইড মানে ডাঙৰকৈ তাৰ হাঁহি উঠি গৈছে ইউ ডোণ্ট ন' মাছ তুমি একো নাজানা মাৰ্গী সি কৈছে যে তুমি একো নাজানা মাৰ্গী দ্য টিচাৰ্ছ ডিডণ্ট লিভ ইন ইয়'ৰ হাউচ মানে ৰবটিক টিচাৰ্ছবিলাক ঘৰতে মানে স্ক্ৰীণখন জ্বলালে জ্বলি যায় ন গতিকে তাই ভাবিছিল সেই মানুহজনো মানে ঘৰতে থাকি লৈ পঢ়াই থাকে এনি টাইম গতিকে মানে হেৰি টমিয়ে বুজাই দিছে যে তেওঁলোক ঘৰতে থকা নাছিল দে হেড আ স্পেচিয়েল বিল্ডিং এণ্ড অল দ্য কিডছ ৱেন দেয়াৰ তেওঁলোকৰ এটা নিৰ্দিষ্ট এটা বিল্ডিং আছিল এটা ঘৰ আছিল তাতে সকলো ল'ৰা ছোৱালীবিলাক গৈছিল অল দ্য কিডছ লাৰ্ণ দ্য ছেম থিং আকৌ মাৰ্গীয়ে সুধিছে যে সকলো ল'ৰা ছোৱালীবিলাকে কি একে কথা শিকিছিল তাৰপিছত চিয়'ৰ ইফ দে ৱেৰ ছেম এজ সকলো ল'ৰা ছোৱালীবিলাকে একে কথা শিকিছিল যদি তেওঁলোকৰ এজটো ছেম হয় তাৰপিছত বাট মাই মাদাৰ চেজ আ টিচাৰ হেজ টু বি এডজাষ্ট টু ফিট দ্য মাইণ্ড অফ ইচ বয় এণ্ড গাৰ্ল ইট টিচেছ এণ্ড ডেট ইটছ কিড হেজ টু বি টট ডিফাৰেণ্টলি কিন্তু মোৰ মায়ে কয় কি জানানে যে সকলো ল'ৰা ছোৱালীবিলাকৰ মানে তেওঁলোকৰ মাইণ্ড অনুযায়ী এডজাষ্ট হ'ব লাগে আৰু তেওঁলোকক পাৰ্টিকুলাৰলি মানে ইচ বয় এণ্ড গাৰ্লছ টিচেছ ডিফাৰেণ্টলি মানে সকলো ল'ৰা ছোৱালীবিলাকক ডিফাৰেণ্টলি শিকাব লাগে মাকে খুব ধুনীয়া এইটো কথা কৈছিল আমাৰ বৰ্তমান এডুকেশ্যন ছিষ্টেমৰ সেইটো এটা ডিছএডভান্টেজ মানে সকলো ল'ৰা বয়সটো একে হ'লে ছেম কথা শিকি থাকিব লাগিব কিন্তু সকলো ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰেষ্ট বেলেগ বেলেগ হয়নে নাই বুজোৱা পদ্ধতিবিলাক বেলেগ বেলেগ কোনোবাই হয়তো শুনি কিনে শিকি ভাল পায় কোনোবাই হয়তো ছবিত দেখাই কিনে ভাল পায় কোনোবাই হয়তো প্ৰেক্টিকেলি বস্তুবিলাক শিকি ভাল পায় গতিকে তেওঁলোকৰ মাকে সেইটো কথা কৈছিল যে সকলো ল'ৰা ছোৱালীবিলাক যিহেতু ডিফাৰেণ্ট তেওঁলোকক বেলেগ বেলেগ তৰিকাত শিকাব লাগিব বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰি শিকাব লাগে মোৰ মায়ে সেইটো কথা কয় গতিকে মাৰ্গীয়ে সেইটো কথা তেওঁক কৈছে তাৰপিছত চোৱা জাষ্ট দ্য ছেম দে ডিডণ্ট ডু ইট ডেট হোৱাই দেন if you don't like it you don't have to read the book তাৰপিছত just the same they didn't do that way then তাৰপিছত কৈছে যে তুমি যদি এখন ভাল পোৱা নাই তো
তুমি নালাগে পঢ়িব ইউ ডোণ্ট হেভ টু ৰিড দ্য বুক তুমি এইখন পঢ়িব নালাগে আগৰ নিচিনা সেনেকুৱাকৈ কৈছে আই ডিডণ্ট লাইক ইট তাৰপিছত মাৰ্গীয়ে আকৌ ভাবিছে ই টমি মোক কিবা কিবি উল্টা পুল্টা কৈ থাকিলে মোক পঢ়িবা নিদিব গম পাইছা গতিকে তাই সৎকে মাত দিছে কুইকলি মাত দিছে যে মই এইটো কোৱা নাছিলোঁ নহয় যে মই সেইটো বস্তু ভাল পোৱা নাই মই জাষ্ট কথাটোৱে কৈছোঁ চি ৱান্টেড টু ৰিড এবাউট দ'জ ফানি স্কুলছ কাৰণ তাইৰো মানে টমিয়ে কৈ থকাৰ পিছত তাইৰো মন গৈছে সেই পুৰণা স্কুলছবিলাকৰ কথা পঢ়িবলৈকে দে ৱেৰ নট ইভেন হাফ ফিনিছ আৰু তেওঁলোকে আধা অংশ ফিনিছ কৰাই নাছিল মাৰ্গীৰ মাকে তেতিয়া মাতিলে তেওঁলোকক মাৰ্গী স্কুল মাৰ্গী লুকড আপ মাৰ্গীয়ে ওপৰৰ ফালে চালে তাৰপিছত নট য়েট মা হোৱা নাই এতিয়াও তাৰপিছত নাও ছেইড মিছেছ জন নাই এতিয়াই আহা তুমি গম পাইছা মানে স্কুলত টাইম সময় হৈ গৈছে এনেকুৱাকৈ সেইকাৰণে মিছেছ জনছে মাতিছে এণ্ড ইট প্ৰবেবলি টাইম ফৰ টমি টু আৰু কৈছে যে টমিৰো স্কুলৰ সময় হৈছে গতিকে তুমি আহা এইমাত্ৰই আহা এতিয়াই আহা কৈছে মাৰ্গী ছেইড টু টমি মাৰ্গীয়ে টমিক ক'লে কি ক'লে যে কেন আই ৰিড দ্য বুক চাম মোৰ উইথ ইউ আফটাৰ স্কুলৰ পাছত মই তোমাৰ লগত কিতাপখন অকণমান পঢ়িব পাৰিমনে তাৰপিছত মেবি হি ছেইড ননচলেণ্টলি মানে আনউইলিংলি কৈছে যে হ'ব দিয়া পঢ়িবা এনেকুৱাকৈ খুব মানে ইণ্টাৰেষ্ট নথকাকৈ মানে তাৰো কিতাপখন শেষ নোহোৱাকৈ তাৰো দিব ইচ্ছা যোৱা নাই গম পাইছা গতিকে উইদাউট ইণ্টাৰেষ্ট কৈছে হ'ব দিয়া পাৰিব পাৰা এনেকুৱাকৈ কৈছে আৰু হি ৱাকড এৱে হুইচিলিং আৰু মানে হুইচেল কৰি হুইচেল বজাই সুঁৰি বজাই তেওঁ গুচি গ'ল দ্য ডাষ্টি অল্ড বুক টাক বিনেথ হিজ আৰ্ম আৰু সেই ডাষ্টি মানে লেতেৰা মানে ধূলি মাকতি পৰি থকা কিতাপখন টাক মানে এনেকুৱাকৈ সোমাই লোৱা গম পাইছা পুট অৰ প্লেচ বিনেথ মানে আৰ্মৰ ভিতৰত এনেকুৱাকৈ লৈ কিনে হুইচেল বজাই গুচি গ'ল ঠিক আছে তাৰপিছত চোৱা মাৰ্গী ৱেণ্ট ইনটু দ্য স্কুল ৰুম মাৰ্গীয়ে স্কুল ৰুমত গুচি গ'ল ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম আৰু তেওঁৰ স্কুলখন ক'ত আছিল এইটো কুৱেশ্যন আহিব তোমালোকৰ যে বেডৰুমৰ ঠিক নিচেই ওচৰত আছিল এণ্ড দ্য মেকানিকেল টিচাৰ ৱাজ অন ৱেইটিং ফৰ হাৰ আৰু মেকানিকেল টিচাৰটো অলৰেডি ৱেইটিং কৰিয়ে আছে ইট ৱাজ অলৱেজ অন এট দ্য ছেম টাইম ইভেন এভৰি ডে আৰু সদায় সেইখিনি সময়তে স্কুল থাকে এক্সেপ্ট ছেটাৰডে আৰু ছানডে এইটো শ্বৰ্ট কুৱেশ্যন আহিব পাৰে ছেটাৰডে আৰু ছানডেৰ বাহিৰে সেইখিনি সময়ত তেওঁলোকৰ সদায় স্কুল থাকে বিকজ হাৰ মাদাৰ ছেইড লিটিল গাৰ্লছ এইটো তেওঁলোকৰ মাকে কৈছিল যে লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ ইফ দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ যে ল'ৰা ছোৱালীবিলাকে লিটিল গাৰ্লছবিলাকে কেতিয়া শিকে যেতিয়া তেওঁলোকে ৰেগুলাৰ পঢ়ে গতিকে তোমালোকেও এইটো কথা মনত ৰাখিবা তোমালোকেও যদি ৰেগুলাৰ ষ্টাডি কৰা তেতিয়া কথাবিলাক ভালকৈ মনত থাকিব অথবা ভালকৈ বুজি পাবা দ্য স্ক্ৰীন ৱাজ লিট আপ স্ক্ৰীনখন জ্বলি উঠিল লিট আপ মানে জ্বলি উঠা এণ্ড ইট ছেইড টুডেজ আৰু কৈ উঠিল স্ক্ৰীনখনতে সেই ৰবটিক টিচাৰটোৱে ক'লে যে টুডেজ এৰিথমেটিক লেচন ইজ অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যনছ আৰু তেওঁলোকৰ সেইদিনাখন লেচনটো কি যে এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন প্ৰকৃত ভগ্নাংশৰ যোগ শিকাব প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন দ্য প্ৰপাৰ শ্লট আৰু কালিৰ হোমৱৰ্কখিনি চাওঁ তোমালোকে তুমি দি দিয়াচোন প্ৰপাৰ শ্লটত সেনেকুৱাকৈ ক'লে মাৰ্গী ডিড চ' উইথ আ চাই মাৰ্গী হুমুনিয়াহ কাঢ়ি কিনে এইটো কাম কৰিলে চাই মানে হ'ল হুমুনিয়া বা ডিপ ব্ৰেথ লোৱা গম পাইছা এনেকুৱা আৰু দিব লাগিল আৰু দিব সেনেকুৱাকৈ মাৰ্গীয়ে মানে এনেকুৱাকৈ দিব লাগিল আৰু এনেকুৱাকৈ কৈ কিনে দি দিলে হোমৱৰ্কখিনি চি ৱাজ থিংকিং এবাউট দ্য অল্ড স্কুল আৰু তাই সেই অল্ড স্কুলবিলাকৰ কথা ভাবি আছিল হেড when her grandfather and grandfather's grandfather was a little boy যেতিয়া grandfather যেতিয়া little boy আছিল তেতিয়া সেই যে স্কুলছবিলাক আছিল সেই স্কুলবিলাকৰ কথা তাই চিন্তা কৰি আছে all the schools from the whole neighbor all the kids from whole neighborhood came আৰু সকলো নেইবাৰহুড মানে কি সেই প্ৰতিবেশীৰ সকলো ল'ৰা ছোৱালীবিলাক একেলগে গৈছিল লাফিং এণ্ড চাউটিং ইন দ্য স্কুল ইয়াৰ্ড সকলোৱে স্কুল ইয়াৰ্ড মানেতো চোতাল জানে স্কুল ইয়াৰ্ডত সকলোৱে একেলগে হাঁহিছিল একেলগে চিঞৰিছিল চিটিং টুগেডাৰ
ইন দ্য স্কুল ৰুমত সকলোৱে একেলগে বহিছিল গোয়িং হোম টুগেডাৰ একেলগে ঘৰলৈকে গৈছিল এট দ্য এণ্ড অফ দ্য ডে দিনটোৰ শেষত দে লাৰ্ণ দ্য ছেম থিংছ আৰু তেওঁলোকে ছেম থিংছ শিকিছিল একে কথা শিকিছিল চ' দে কুড হেল্প ওৱান এনাডাৰ উইথ দ্য হোমৱৰ্ক এণ্ড টক এবাউট ইট আৰু সেইকাৰণে যেহেতু সকলোৱে একে কথা শিকিছিল তোমালোকে এতিয়া একে যিহেতু বস্তুবিলাক শিকা তোমালোকে শ্বেয়াৰ কৰি ল'ব পাৰা কোনোবাই কিবা বস্তু নুবুজিলে তোমালোকে বুজাই দিব পাৰা গতিকে সেই কথাটো কৈছে যে তেওঁলোকে ইজনে সিজনক হোমৱৰ্ক কৰাত অথবা সেই বিষয়ে কথা পতাত সহায় হৈছিল and the teachers were people আৰু অন্ততঃ এই টিচাৰ্ছ বিলাক কি আছিল people আছিল মানুহ আছিল the mechanical teacher was flashing on the screen আৰু তাই ভাবি আছিল মানে এইফালে মেকানিকেল টিচাৰজনে শিকাই আছে তাই এনেকুৱাকে চোৱা এইফালে মেকানিকেল টিচাৰজনে এইখন বৰ্ড মানে হেৰিত শিকাই আছে তাই এই অল্ড স্কুলৰ কথা ভাবি আছে আমাৰো এনেকুৱা হয় কেতিয়াবা হয়নে ক্লাছটো বৰিং লাগিলে কিবা আমি বেলেগ কথা ভাবি থাকোঁ গতিকে মাৰ্গীয়েও ভাবি আছিল when we ate তাৰপিছত আকৌ ফটকে তাইৰ আকৌ চেতনা ঘূৰি আহিল তেতিয়া কি কৰি আছে 1/2 প্লাছ 1/4 এনেকুৱাকে প্লাছ কৰি আছে টিচাৰজনে মাৰ্গী was thinking about how the kids must have loved it আৰু মাৰ্গীয়ে আকৌ তাই ভাবি আছে যে সেই ল'ৰা ছোৱালীবিলাকে যে কিমান ভাল পাইছিল সেই অল্ড ডেইজবিলাক হয়নে she was thinking about the fun they had আৰু তাই ভাবি আছিল যে তেওঁলোকে কি ধৰণৰ ফূৰ্তি কৰিছিল ঠিক আছে এইখিনিয়ে লেসনটো আছিল তোমালোকে আশা কৰোঁ খুব ভালকে বুজি পালা ঠিক আছে আৰু সৃজন শিক্ষালয় এই চেনেলটো তোমালোকে ফলো কৰি থবা আগন্তুক সময়ত আমি আগন্তুক যিসমূহ লেসন তোমালোকে স্কুলত পাবা পঢ়িবা সেইসমূহ আমি ভিডিঅ' আকাৰে প্ৰস্তুত কৰি উলিয়াম আৰু খুব সহজত খুব ধুনীয়াকৈ তোমালোকক বুজাই দিবলৈকে ট্ৰাই কৰিম কেৱল ইংলিছ বুলি নহয় তাৰ লগতে গণিত আৰু বিজ্ঞানৰ ভিডিঅ'সমূহো আহিব আৰু তোমালোকে যদি আমাৰ শিকনিসমূহ ভাল পোৱা তেতিয়াহ'লে আমাৰ লগত আমাৰ পৰা শিকিব বিচাৰিছা বা আমাৰ পাৰ্চনেল মেণ্টৰশ্বিপ পাব বিচাৰিছা তেতিয়াহ'লে তোমালোকে আমাৰ কোচিং চেণ্টাৰত আহিব পাৰা সৃজন শিক্ষালয় অনলাইন আৰু অফলাইন বা ওচৰৰ পাজৰখিনি অফলাইনত আহিব পাৰা অথবা আমাৰ অনলাইন ব্যৱস্থাও আছে আৰু সাবজেক্ট আমাৰ ইংলিছ ক্লাছ 5 টু ক্লাছ 12 ক্লাছ 5 পৰা ক্লাছ 12 লৈকে আছে তোমালোকে এইখিনি বস্তু ঘৰৰ কাৰোবাৰ লগত শ্বেয়াৰ কৰিব পাৰা সেইকাৰণে লিখি দিছোঁ মেথমেটিক্স ক্লাছেছ 5 টু ক্লাছ 12 তাৰপিছত সায়েন্স ক্লাছ 9 and 10 এডভান্স মেথমেটিক্স ক্লাছ 9 to 10 আছে 9 and 10 আছে সোশ্যাল সায়েন্স ক্লাছ 10 আমাৰ দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত এটা হৈছে শংকৰপথ গীতানগৰ গুৱাহাটী আনটো আছে বীৰকুছি নাৰেংগী গতিকে যদি ইয়াৰে ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীখিনি আমাৰ ওচৰ থাকিব আহা তোমালোকে অফলাইন আহিব পাৰা আৰু যদি দূৰৰ কোনোবা ল'ৰা ছোৱালী আছে বেলেগ দৃষ্টিকৰ ল'ৰা ছোৱালী চাই আছে তেওঁলোকে অফলাইন আমাৰ ওচৰত শিকিব পাৰিবা অনলাইন অথবা অফলাইন শিকিলে কি হ'ব তোমালোকক ইয়াৰে লেসনটোতো বুজাই লৈ তোমালোকক ইউটিউবতো শিকিলা তাৰ লগত ৰিলেটেড যিমান কুৱেশ্যন আছে MCQ আজিকালি MCQ বিলাক অলপমান বেলেগ পেটাৰ্ণত আহে সেই সকলোবিলাক দি দিয়া যাব প্ৰতিটো এটাও কুৱেশ্যন তোমালোকে নিজাকে লিখিব নালাগে মই ইংলিছৰ কথাখিনি কৈ আছোঁ যিহেতু মই ইংলিছটো শিকাম তোমালোকৰ প্ৰতিটো চেপ্টাৰছৰ নোটছ দি দিয়া যাব তোমালোকে কোনো হেণ্ডৰাইটিং মই নিজে লিখা নোটছ তোমালোকে পাই যাবা ঠিক আছে আৰু প্ৰতিটো চেপ্টাৰ লাইন বাই লাইন ভালকে বুজোৱা যাব আৰু ৰাইটিং স্কিল তোমালোকৰ একদম ক্লাছ 10 কাৰণে প্ৰস্তুত কৰি দিয়া যাব ৰাইটিং স্কিল একদম গোটেইখিনি শিকোৱা যাব গ্ৰামাৰ তোমাৰ কুৱেশ্যন বেংকৰে গ্ৰামাৰ হওক বা অথবা প্ৰিভিয়াছ ইয়াৰ্ছ যিবিলাক কুৱেশ্যন আহি আছে এক্সামছবিলাকত সেইবিলাক প্ৰিপেয়াৰেশ্যন কৰা যাব গতিকে পুৰা পাৰ্চনেল গাইডেঞ্চখিনি পাবা অফলাইন অথবা অনলাইন তোমালোকে যদি ক্লাছ ল'ব খোজা তেতিয়াহ'লে আমাক এই দুটা নম্বৰত কণ্টেক্ট কৰিবা গতিকে সেইখিনি আছিল ক'ব লগা কথা কিন্তু আমাৰ অফলাইন আৰু অনলাইনত 15টা ছিটছ থাকে গতিকে তোমালোকে যদি আমাৰ পৰা শিকিব খোজা খুব সোনকালে কণ্টেক্ট কৰিবা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব আমাৰ 1 মে তাৰিখৰ পৰা আৰু অফলাইন ক্লাছ ষ্টাৰ্ট হ'ব 1 এপ্ৰিল তাৰিখৰ পৰা গতিকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ থেংক ইউ